নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ এই প্ৰত্যেকজন কৰ্মচাৰী বা আন ব্যক্তিসকলেও কি কৰিব লাগে নিৰ্দিষ্ট সময়ত টেক্স দিব লাগে আৰু আমি আমাৰ ফেব্ৰুৱাৰী মাহত ইনকাম টেক্সৰ কামখিনি কৰিব লাগে। আমাৰ এই ফেব্ৰুৱাৰী মাহৰ স্যালাৰিৰ সময়ত ইনকাম টেক্সৰ এই কামখিনি কৰিব লাগে আৰু তাৰ পৰৱৰ্তী পৰ্যায়তহে আমাৰ স্যালাৰি কামখিনি হয়। আৰু আপোনালোকৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট আহি আছিল যে কি স্যাৰ ইনকাম টেক্স সম্পৰ্কীয় এখন এটি ভিডিঅ' প্ৰস্তুত কৰিব লাগে আৰু ইনকাম টেক্সৰ ফৰ্মখন কেনেকুৱা ধৰণে ফিলআপ কৰিব লাগে সেই তাক লৈ ভিডিঅ' প্ৰস্তুত কৰিব লাগে। আসলতে আমি ইয়াৰ আগৰ বছৰো এই ঠিক এনেকুৱা ধৰণৰ সময়ত 2023 চনৰ এনেকুৱা ধৰণৰ সময়ত ইনকাম টেক্সৰ ফৰ্মখন কেনেকুৱা ধৰণে ফিলআপ কৰিব লাগে তাক লৈ ভিডিঅ' এটি প্ৰস্তুত কৰিছিলোঁ। গতিকে একেটা ভিডিঅ'ত বাৰে প্ৰস্তুত কৰি থকাৰ নিচিনা হয় কাৰণে আমি এবাৰ ভিডিঅ' প্ৰস্তুত কৰি তেনেকুৱা ধৰণে কৰা নাই। আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত চাব এই ভিডিঅ'টো পাব। আৰু লগতে বহুতে মানে সুধি আছে যে কি যে ফিন এছামৰ জৰিয়তে আমাৰ যিটো ব্যৱস্থা আছে তাৰ জৰিয়তে এইটো কাট খাৱাৰ মানে কাটিব পৰা বা সেই ব্যৱস্থাটো হৈ উঠিছে নেকি, টেক্সৰ ব্যৱস্থাটো এতিয়ালৈকে সেই কথাখিনি এতিয়ালৈকে সেনেকুৱা ধৰণৰ হৈ উঠা নাই। আমাৰ যিটো এই টেক্সৰ ব্যৱস্থাটো সেইটো বেলেগ ধৰণে হৈ আছে আৰু আমাৰ টেক্সৰ যিহেতু যোৱাবাৰ 5 লাখলৈকে এই ৰেহাই দিয়া হৈছিলে, এইবাৰ এইটো বঢ়াই 7 লাখলৈকে কৰি দিয়া হৈছে। গতিকে আমি 7 লাখলৈকে এই যিসকলৰ ইনকাম আছে তেওঁলোকলৈকে টেক্স দিব নালাগে আৰু তাৰ ওপৰত যিসকলৰ টেক্স আছে তেওঁলোকে টেক্স দিব, মানে ইনকাম আছে তেওঁলোকে টেক্স দিব লাগিব। তাৰ উপৰিও আপোনালোকৰ যিসকলৰ বিভিন্ন ধৰণৰ এই ব্যৱস্থাত পইচা থৈছে, ধৰা হ'ল LIC পৰা আদি কৰি এনেকুৱা ধৰণৰ জীৱন বীমা এই ব্যৱস্থাবিলাকত থৈছে, যিসকলৰ হাউচ ৰেণ্ট আছে বা যিসকলে নিজৰ সন্তানক বিভিন্ন ধৰণৰ অনুষ্ঠানত পঢ়াইছে তাৰ পৰা এইবিলাকৰ পৰা ৰিলেক্সেশ্যন পায় আৰু এজ এ হোল এটা ৰিলেক্সেশ্যন পায়। ইয়াৰ এখন বিভিন্ন নিৰ্দিষ্ট ধৰণৰ চাৰ্ট আছে। যদি আপোনালোকে বিচাৰে পৰৱৰ্তী পৰ্যায়ত তাক লৈ আমি ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল ইনকাম টেক্স সম্পৰ্কীয় এইখিনি কথা পৰৱৰ্তী পৰ্যায়ত ধৰা হ'ল যিখন আমাৰ টেক্সৰ যিখন ফৰ্ম আছে তাক লৈ ষ্টেপ বাই ষ্টেপ যদি আপোনালোকে বিচাৰে সেইখন ফিলআপ কৰিবৰ কাৰণে চেষ্টা কৰিম। ইনকাম টেক্সৰ যিটো অনলাইন যিটো ফিলআপ কৰাৰ ব্যৱস্থা এইটো সচৰাচৰ অনলাইনে হয়। আমাৰ পান কাৰ্ডখন লাগিব আৰু আমি অখন অনলাইনে কৰিব লাগেগৈ, নিৰ্দিষ্ট যি চেণ্টাৰ আছে চেণ্টাৰত গৈ কৰিব লাগে। গতিকে তাত তাৰ কৰাৰ আগতে আমাৰ কি লাগিব, স্যালাৰি ষ্টেটমেণ্ট লাগিব। স্যালাৰি ষ্টেটমেণ্ট বুলি কোৱাৰ লগে লগে যিটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ হয়, ফাইনেন্সিয়েল ইয়াৰত আপোনালোকে কিমান দৰমহা পালে, দৰমহা বুলি কোৱাৰ লগে লগে আপোনালোকৰ এৰিয়া কিমান পালে, আপুনি এই সম্পূৰ্ণ অৰ্থাৎ আপুনি মান্থলি স্যালাৰিটো নহয়, মান্থলি স্যালাৰিৰ উপৰিও যদি আপুনি এই কেতিয়াবা এক্সট্ৰা ডিএ পাইছে বা ডিএৰ উপৰিও যদি আপুনি এৰিয়াৰ টকা পাইছে, সম্পূৰ্ণ টকাৰ হিচাপটো তাত আহিব। তাৰ উপৰিও আপুনি এক্সট্ৰা চ'ৰ্চৰ পৰাও যদি আপোনাৰ ইনকাম থাকে সেইখিনিও ইয়াত ইনক্লুড হ'ব আৰু গোটেইখিনি সামৰি লৈ আপোনাৰ টেক্সৰ ব্যৱস্থাটো আহে। আৰু ইয়াত যিহেতু পান কাৰ্ডখন থাকে আৰু আমাৰ সকলো ইনকাম যিহেতু পান কাৰ্ডৰ লগত লিংক হয় আৰু সকলোৰ ওপৰত ভিত্তি কৰি আপোনাৰ যিখিনি ইনকাম তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ টেক্সটো দিবলগীয়া হয়। গতিকে ছাৰ বাইদেউসকল এইখিনি কথা ক'লোঁ। পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকে যদি বিচাৰে টেক্সৰ যিখন ফৰ্মখন ষ্টেপ বাই ষ্টেপ ভালেকেইখনো ফৰ্ম আছে, ষ্টেপ বাই ষ্টেপ আমি সেইখন কি কৰিবৰ কাৰণে এই ফিলআপ কৰি দিয়াৰ মানে ফিলআপ কেনেকৈ কৰিব লাগে সেইটো ক'বৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।